তোমাৰ ৰিজাল্ট বাৰু কেনেকুৱা হ'ল? সো আজি হৈছে 21 এপ্ৰিল 2024 দেওবাৰ আৰু যোৱাকালি আছিল 20 তাৰিখ আৰু যোৱাকালি মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া হৈছে। সো তুমি যদি এজন মেট্ৰিক কেণ্ডিডেট হয় তেতিয়াহ'লে তুমি এই কথাষাৰ তুমি যোৱাকালি ফ'ৰ চিয়ৰ শুনিবলৈ পাইছা চাগে। সো পোন প্ৰথমত তুমি যদি মেট্ৰিক পৰীক্ষা দিছিলা আৰু অবল নম্বৰ দি পাছ হৈছা তেতিয়াহ'লে বহুত কংগ্ৰেচুলেশ্যন, বহুত অভিনন্দন থাকিল তোমালৈ আৰু তোমাৰ পৰিয়াললৈ যোনে কষ্ট কৰি পেলাই তোমাক পঢ়াই শুনাই পেলাই এইখিনি বস্তু এচিভ কৰিবলৈ হেল্প কৰিছে আৰু আগলৈও কৰি থাকিব। বহুত কংগ্ৰেচুলেশ্যন, অভিনন্দন থাকিল। লাইফত যাতে বহুতখিনি আগবাঢ়ি যোৱা সেইখিনি মোৰ আশা থাকিলে তোমাৰ লগত। এতিয়া চোৱা ভিডিঅ'টো বনোৱা মটিভটো হৈছে যে অবভিয়াছলি এতিয়া ভাল লাগি আছে, দুদিন তিনিদিনলৈ ভাল লাগি থাকিব, এনভাইৰনমেণ্টটো ভাল হৈ থাকিব, তোমাৰ মিঠাই চিঠাই খাবলৈ পাবা, মানুহ আহিব খবৰ ল'বলৈ, বহুতখিনি যথেষ্ট হ'ব। দুদিন তিনিদিনৰ পিছত চবে পাহৰি যাব যে তোমাৰ পাৰ্চেণ্টেজটো কিমান আছিলে, তুমি কিমান কেইটা লেটাৰ পাইছিলা বা তুমি মেট্ৰিক দিছিলাও নাই, মানুহে পাহৰি যাব সেইবিলাক বস্তু। ঠিক আছে, এতিয়া বস্তুটো হৈছে যে কিছুমান এনেকুৱা কথা আছে, এইবিলাকৰ আগতে কিছুমান এনেকুৱা কথা আছে যোনটো মই উইচ কৰোঁ যে মোৰ সময়ত যদি মোক কোনোবাই বুজা হয় তেতিয়াহ'লে বহুতখিনি ভাল হ'লহেঁতেন, মোৰ মাইণ্ডছেটটো তেতিয়াই মানে বহুতখিনি ক্লিয়াৰ হৈ গ'লহেঁতেন। ঠিক আছে, এতিয়া বস্তুটো হৈছে যে তুমি যদি 70% পাইছা বা 60% পাইছা বা ছেকেণ্ড ডিভিজন গৈছা, থাৰ্ড ডিভিজন গৈছা বা আনফৰ্চুনেট যদি তুমি ফেইল কৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো তুমি ফৰ চিয়ৰ লাষ্টলৈকে চাবলৈ লাগে, কাৰণ কি কিছুমান এনেকুৱা কথা আছে তুমি যোনটো বুজিবলৈ বহুত বেছি দৰকাৰ। চ' এতিয়া বস্তুটো কি হৈছে, যোনে 85% পাইছে বা 90% পাইছে বা এবভ পাইছে, 5টা 6টা লেটাৰ পাইছে, ইয়াত মই চিৰিয়াছলি কৈ আছো এইটো বস্তু যে সেই মানুহখিনিৰ ওচৰত কষ্ট কৰা কেপাচিটিটো আছে। ঠিক আছে, কষ্ট কৰাৰ কেপাচিটিটো আছে, তেওঁলোকে প্ৰেছাৰবোৰ মানে হেণ্ডেল কৰিব পাৰে। মই যিমানখিনি মানে ষ্টুডেণ্ট দেখিছোঁ এতিয়ালৈকে, তেওঁলোকে সেই 4 মাহ 3 মাহৰ যে গেপ এটা পায় যে তাতে পঢ়ি পেলাই এই নম্বৰখিনি আনিছে, 90% আনিছে, 95% আনিছে। চ' তেনেকে মানে মাৰ্কছ আনিছে, নিজৰ পাৰ্চেণ্টেজ আনিছে। ঠিক আছে, চ' সেই মানুহখিনিৰ ওচৰত মানে সেই ষ্টুডেণ্টখিনিৰ ওচৰত মানে কষ্ট কৰা এবিলিটি এটা ফৰ চিয়ৰ আছে অলৰেডি। ঠিক আছে, আগলৈ যদি কষ্ট কৰে তেতিয়াহ'লে বহুতখিনি মানে অপৰচুনিটি মেল খাই যাব আৰু বহুতখিনি মানে ধৰা আগবাঢ়ি যাবলৈ পাৰিব। মোৰ এনেকুৱাও লগৰ আছে যোন মোৰ লগত স্কুলত পঢ়া লগৰ হয়, যোনে মানে পঢ়াত বহুত বেছি ভাল আছিলে সি, আৰু এতিয়াও ভাল অবভিয়াছলি, আৰু সি মই ৰিচেণ্টলি গম পাইছোঁ যে জাপানত চাকৰি পাইছে। ঠিক আছে, জাপানত গৈ পেলাই এব্ৰডত চাকৰি পাইছে আৰু আগষ্টৰ মানে লাষ্টলৈকে মানে জাপানত থাকিব সি চাকৰি কৰি পেলাই। আৰু অবভিয়াছলি বহুত এটা মানে ডাঙৰ অপৰচুনিটি হয় সেইটো এটা, ৰাইট? তুমি যদি তেনেকুৱা নিচিনা এটা যদি অপৰচুনিটি পোৱা, চ' সেইটো বহুত ডাঙৰ এটা কথা হৈ যায়। কিন্তু বস্তু হৈছে যে যোনে 90% পায় চবেই কিন্তু সেই অপৰচুনিটিটো নাপায়। বহুত কম বস্তুৱে থাকে, বহুত কম মানে তেনেকুৱা চান্স থাকে বা বহুত কম মানে তেনেকুৱা অপৰচুনিটি পায় কোনোবা ল'ৰা ছোৱালীয়ে, যে বহুত কম ৰেচিঅ' এটা থাকে যোনে মানে সেই অপৰচুনিটিটো পাবলৈ পাৰে। ঠিক আছে, আৰু হি ৱাজ ওৱান অফ দেম ফৰ চিয়ৰ। মোৰ মনৰ পৰা বহুত ভাল লাগিছে, একেলগে মানে থকা লগৰ স্কুলৰ দিনৰ পৰাই। চ' এতিয়া বহুত বেছি মানে ভাল লাগিছে সেই লেভেলটো পাইছেগৈ সি গৈ পেলাই। বাট অন দ্য আদাৰ হেণ্ড মোৰ এনেকুৱাও চিনাকি মানুহ আছে যোনে বহুত বেছি ভাল নম্বৰ আনিছে, বহুত বেছি মেট্ৰিকত ষ্টেণ্ড কৰিছে, হায়াৰ ছেকেণ্ডেৰীত বহুত ভাল নম্বৰ আনিছে, কিন্তু আগলৈ ফিউচাৰত গৈ পেলাই সেই মানুহজনে হয়তো একো কৰিবলৈ পৰা নাই বা আনফৰ্চুনেটলি নিজৰ জীৱনটো নিজে চেজ কৰি পেলাইছে। এতিয়া সেইটো বস্তু কিয় হয় জানানে? কাৰণ কি যোনজন ষ্টুডেণ্টে এবাৰ তোমাৰ 85%, 90% যদি আনি ল'লে, সিহঁতৰ ওপৰত আল্টিমেটলি এটা প্ৰেছাৰ আহি যায় যে তই যদি এবাৰ 85% আনিছ, তেতিয়াহ'লে আনটো পৰীক্ষাত, বেলেগ এটা পৰীক্ষাত তই 90% আনিব লাগিবই। বা এবাৰ যদি তই থাৰ্ড পজিশ্যন আহিছে, তই নেক্সট বাৰ মানে ফাৰ্ষ্ট পজিশ্যনত যাবই লাগিব। ঠিক আছে, বা এবাৰ যদি তই চিট পোৱা নাই, তই নেক্সট টাইম তই চিট পাবই লাগিব। চ' আল্টিমেটলি এটা কিমান মানে প্ৰেছাৰ আহি থাকে ওপৰৰ পৰা তুমি মানে নিজে ভাবা। প্ৰথমতো নিজৰ ঘৰৰ পৰাই প্ৰেছাৰ আহিব। ঠিক আছে, পেৰেণ্টছৰ ফালৰ পৰা প্ৰেছাৰ আহিব, তাৰপিছত নিজৰ ৰিলেটিভছৰ ফালৰ পৰা আহিব, তাৰপিছত নিজৰ ওচৰ পাজৰৰ মানুহৰ ফালৰ পৰা আহিব। বহুত বেছি প্ৰেছাৰ থাকে সেই মানুহজনৰ ওপৰত। মই সেই প্ৰেছাৰটো হেণ্ডেল কৰা নাই আজিলৈকে। মই লাকিলি মানে ভগৱানৰ কৃপাত মানে বহুত বেছি ব্লেছড হয়। মোৰ পেৰেণ্টছে আজিলৈকে মোক পঢ়া শুনা কেছকালত মানে পঢ়া শুনা এইবিলাক বস্তুত মানে কেতিয়াও মানে প্ৰেছাৰাইজ কৰা নাই তেনেকৈ, তই যে এইটোৱে পঢ়িবলৈ লাগিব, তই সেইটোৱে পঢ়িবলৈ লাগিব। মোৰ মন মৰ্জি মানে মোক পঢ়িবলৈ দিছে, মোক আগবাঢ়িবলৈ দিছে, মই যেনেকৈ যি কৰোঁ মোক কৰিবলৈ দিছে। চ' সেইটো বস্তুত মই বহুত বেছি লাকি হয়, বহুত ব্লেছড মানুহ মই নিজকে। কিন্তু এনেকুৱা বহুত ষ্টুডেণ্টছ আছে যোনে ধৰা কিবা এটা কৰিবলৈ বিচাৰে কিন্তু সেইটো ফিল্ডত যাবলৈ নোৱাৰে, পেৰেণ্টছৰ প্ৰেছাৰ হওক, ছ'চাইটিৰ প্ৰেছাৰ হওক, যি য'ত নহওক কিয় কৰিবলৈ নোৱাৰে। সিহঁতে যদি ধৰা কিছুমান ষ্টুডেণ্ট আছে যোনে সহ্য কৰিব নোৱাৰে এই বস্তুটো। ঠিক আছে, আৰু যোন মানুহে সহ্য কৰিও লয়, ভিতৰে এনেকুৱা বস্তু চলি থাকে, মাইণ্ডছেটটো মানে এনেকুৱা টাইপত মানে জাম হৈ যায় সেই মানুহজনৰ, আমি ভাবিবও নোৱাৰো যে কি ক'ত বস্তু ইয়াত চলি থাকে। আৰু আল্টিমেটলি কি জন্ম লয় জানানে? ডিপ্ৰেশ্যন, এনজাইটি আৰু নানা ধৰণৰ বস্তুৱে এই মাথাটোত জন্ম লয়, যিটো কাৰণে আল্টিমেটলি সেই মানুহজনে হয়তো কিবা মানে বেলেগ বস্তু ফালে যায়গৈ, বেলেগ লাইনৰ ফালে যায়গৈ, বা মানে একেবাৰে চেছ হৈ যায়। চ' এইটো কথাটো হৈ গ'ল যোনে আল্টিমেটলি মানে 85% আনিছে, 90% আনিছে, বহুতখিনি মানে ভাল লুক্ৰেটিভ নাম্বাৰ এটা, পাৰ্চেণ্টেজ এটা আনিছে। চ' এইখিনি কথা মানে সেই ষ্টুডেণ্টবিলাকৰ হৈ গ'ল। এতিয়া কথা পাতো তোমাৰ আৰু মোৰ নিচিনা এভাৰেজ ষ্টুডেণ্টৰ
কথা ঠিক আছে সো মোৰ কথা কিয় ক'লো কাৰণ কি মই এজন এভাৰেজ ষ্টুডেণ্ট হয় স্কুল লাইফৰ পৰা মানে মই এভাৰেজে থাকিলোঁ বহুতখিনি মানে এনেকুৱা মানে হাই ফাই নম্বৰো নাপাওঁ বা এনেকুৱা মানে লৱেষ্ট নম্বৰতো নাথাকোঁ এটা সময়ত মই লৱেষ্টটো গুচি গৈছিলোঁ কিন্তু তাৰপিছত আকৌ মানে কষ্ট অকণ কৰি পেলাই পঢ়া শুনা কৰি পেলাই অভিয়াছলি সেইটো সময়ত স্কুলৰ টাইমত মানে ধৰা এটা মানে পিয়াৰ প্ৰেছাৰ এটা থাকে যে চবেই যদি ভাল কৰি আছে তে মই কিয় ভাল কৰিবলৈ নোৱাৰিম আৰু প্ৰতিটো ক্লাছতে মানে এটা এনেকুৱা মানে এনভাইৰনমেণ্ট বনাই দিয়ে যে নেক্সট ক্লাছত মানে তই নেক্সট ফাইনেল পৰীক্ষা মানে তই ভাল কৰিবলৈ লাগিব চ' সেই কাৰণটোৰ কাৰণে মানে মোৰ মেট্ৰিকত যদি মই কথা ক'বলৈ যাওঁ মোৰ নিজৰ পাৰ্চনেল মেট্ৰিকত আছিল মোৰ 70% দুটাত লেটাৰ আৰু হাই ছেকেণ্ডেৰীত মোৰ 1-2% মান বাঢ়ি গ'ল 72 নে 73% আছিলে আৰু তাত মই 3টা লেটাৰ পাইছিলোঁ ঠিক আছে চ' এইটো হৈ গ'ল মোৰ হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ফলাফল মোৰ ভালকৈ মনতো নাই মই কিমান পাৰ্চেণ্টেজ পাইছোঁ কাৰণ কি সেই বস্তুকেইটা মোৰ আজিৰ দিনত মানে কাম দিয়া নাই ঠিক আছে মই এটাই কথাই ক'ম যে যোনটো বস্তু মোৰ আজিলৈকে স্কুল লাইফৰ পৰা এতিয়ালৈকে যোনটো মোক কাম দিছে ডেট ইজ ডেট মোৰ মা দেউতাই মোক ইংৰাজী স্কুলত পঢ়াইছে ইংলিছ স্কুলত পঢ়াইছে সেই বস্তু মোক কাম দিছে কাৰণ কি মই আজিৰ দিনত মানে ইণ্টাৰনেশ্যনেল ক্লাইণ্টছৰ লগত কথা পাতোঁ চ' তেতিয়াৰ পৰাই যিটো মোৰ ইংলিছ স্পিকিং যিটো হেবিট আছে সেইটো ফৰ্ম হৈ পেলাই মানে এতিয়া মানে মই ভালকৈ ফ্লুৱেণ্টলি মানে ক'বলৈ গ'লে ভালেমানখিনি মানে 50-60% ভালকৈ ইংলিছ কথা ক'বলৈ পাৰোঁ মানে এনেকৈ ক'বলৈ পাৰোঁ যোনজন মানে বেলেগ ভাষা বুজি নাপায় ইংলিছে বুজি পায় সেই মানুহজনে যাতে বুজি পাই যায় তেনেকুৱা হিচাপে মানে মই ক'বলৈ পাৰোঁ আৰু সেইটোৱে মানে মোৰ এটা প্লাছ পইণ্ট হয় যোনটো মই স্কুলৰ দিনৰ পৰা মানে পাইছোঁ তাৰ বদলি মই জেনুৱেনলি ক'বলৈ গ'লে মোৰ আজিলৈকে স্কুল লাইফত হওক কলেজ লাইফত হওক যিখিনি পঢ়া শুনা আছিলে মই সেইখিনি মানে ধৰা মোৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী মই কথা কৈ আছোঁ মই খালি একদম জেনুৱেনলি কৈ আছোঁ অনেষ্টলি মই মা দেউতাৰ সন্মানৰ কাৰণে পঢ়িছোঁ ঠিক আছে মই মা দেউতাৰ সন্মানৰ কাৰণে পঢ়িছোঁ যে মা দেউতাৰ মই যদি বেয়া নম্বৰ আনো চবেই ভাল নম্বৰ আনে ৰাইট চবেই মানে মেট্ৰিকত হাই ছেকেণ্ডেৰী আমাৰ ওচৰে পাজৰে যিমান য'ত আছে আমাৰ ৰিলেটিভছত হওক চবৰে ল'ৰা ছোৱালীয়ে মানে ভাল নম্বৰ আনে আৰু মই যদি বেয়া নম্বৰ আনি দিলোঁ তেতিয়াহ'লে মোৰ মা দেউতাই মানে মানুহৰ আগত নাক দেখাব নোৱাৰিব মোক দেখাব নোৱাৰিব নাক কাটা যাব ৰাইট চ' সেই নাকৰ মানে সন্মানটোৰ কাৰণে মানে মই পঢ়িলোঁ আৰু এইখিনি নম্বৰ মানে আনিলোঁ আৰু মোৰ মা দেউতাই বেছি এক্সপেক্টটো কৰি থকা নাছিলে মই যিমানখিনি আনিলোঁ তেওঁলোক বহুতখিনি ছেটিছফাইড হয় মই নিজে ছেটিছফাইড হয় তেওঁলোকো ছেটিছফাইড হয় আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মানে ইমান বেছি মানে প্ৰেছাৰ নাই মোৰ গাত চ' সেইটো বস্তু মই কৰি দিলোঁ আৰু মা দেউতা তাতে মানে বহুতখিনি মানে সুখী হ'ল আৰু তাৰ পৰাই মানে ধৰা মই কামতো লাগিলোঁ কামত লাগি পেলাই মানে এতিয়া যি হয় হৈ আছে মানে আৰু আগলৈ যি হ'ব মানে চ' সেইবিলাক বস্তু হয় কিন্তু সঁচা কথা ক'বলৈ গ'লে মেট্ৰিক হওক হাই ছেকেণ্ডেৰী হওক মোক সেই বস্তুখিনি আজিলৈকে কাম দিয়া নাই মোৰ মাৰ্কশ্বিট কেইখন কাম দিছে মেট্ৰিকৰ মাৰ্কশ্বিটখন খালি কলেজত এডমিশ্যন ল'বলৈ কাম আহে আৰু তোমাৰ কলেজৰ যিখন মাৰ্কশ্বিট আছে সেইখন ডিগ্ৰী মানে এডমিশ্যন যেতিয়া ল'বলৈ যাবা তুমি সেইখন তাত কাম আহিব ডেটছ ইট মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট কেইখন তোমাৰ তাতে কাম আহিব চাৰ্টিফিকেটখন তাতে কাম আহিব তাৰ বদলি তোমাৰ মানে কাম নাহে ক'তো এতিয়া মই যিখিনি কথা কৈ আছোঁ সেইটো মানে মই কি বুজাইছোঁ মই এডুকেশ্যনটো ইম্পৰ্টেণ্ট নহয়নে অভিয়াছলি বেছিক এডুকেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু যোনে পঢ়িবলৈ বিচাৰিছে যোনে পঢ়ি পেলাই ভাল পায় যোনে সেই ফিল্ডটোতে সেই লাইনটোতে যাবলৈ বিচাৰে ট্ৰেডিশ্যনেল ৱেটোতে যাবলৈ বিচাৰে অভিয়াছলি একো হেম্পাৰ নাই তাত সব মানুহ মানে ধৰা বিজনেছ কৰিবলৈ নোৱাৰে সব মানুহে ধৰা বেলেগ লাইনত যাবলৈ নোৱাৰে সব মানুহে ফাৰ্মিং কৰিবলৈ নোৱাৰে সব মানুহ এগ্ৰিকালচাৰত যাবলৈ নোৱাৰে সব মানুহ মানে বেলেগ বেলেগ ফিল্ডৰ কাৰণে বনে ৰাইট কিছুমান মানুহ জবতে সুখী হৈ আছে কিছুমান মানুহ বিজনেছত সুখী হৈ আছে চ' এইটো কোনেও কাৰো ক'বলৈ নোৱাৰে যাৰ য'ত মন আছে যোনে যিটো পাৰে সেইটো বস্তুৱে কৰিব মই কাকো ইয়াত মানে ভুলভাৱে মানে কোৱা নাই যে তুমি যদি এইটো 90%ও আনিছা তুমি আগলৈ একো কৰিবলৈ নোৱাৰিবা তুমি এইটো লাইনত গ'লে মই সেইটো বুজোৱা নাই এতিয়া মোৰ নিজৰ মামা ল'ৰাটো যদি মই কথা ক'বলৈ যাওঁ সি ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব বুলি মই শুনাত পাইছোঁ মাহঁতৰ আগত কৈছিলে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব সি 90% আনিছে 5টা লেটাৰ পাইছে সি আগলৈ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব অভিয়াছলি সেইটো এটা ভাল ফিল্ড হয় অভিয়াছলি ৰাইট চ' সি যদি সেইটো বস্তুত কৰিবলৈ পাৰে ক্ৰেক কৰিবলৈ পাৰে সেইটো বহুত বেছি ভাল কথা হয় কাৰণ সেইটো এটা বেয়া অপৰচুনিটি নহয় কাৰণ কি ছফ্টৱেৰ্ছৰ কাম আছে আগলৈ গৈ পেলাই সি ইঞ্জিনিয়াৰ যদি হিচাপে কাম কৰিব পাৰে বহুত কোম্পানী ভাল পেকেজত সি লাগি যাবলৈ পাৰে তাত ৰাইট চ' সেইবিলাকো অপৰচুনিটি আছে অভিয়াছলি কিন্তু সেই বস্তুটোৱে মই কৈ আছোঁ যে অপৰচুনিটি অভাৱ নাই অপৰচুনিটি বহুত আছে আজিৰ দিনত ঠিক আছে চ' যোনে পঢ়া লাইনত যাবলৈ বিচাৰে সেই পঢ়া লাইনত যাওক যোনে বিজনেছৰ লাইনত যাবলৈ বিচাৰে বিজনেছৰ লাইনত যাওক খালি মই এইটোৱে কৈছোঁ যে ইম্পৰ্টেঞ্চটো নাই তুমি যদি 70%ও পাইছা তুমি যদি 60% পাইছা বা আনফৰ্চুনেটলি তুমি যদি ফেইল কৰিছা অভিয়াছলি নেক্সট টাইম এটেম্প কৰিবা তাত পাছ হৈ যাবা অভিয়াছলি ৰাইট কিন্তু এইটোৰ ভেলিউটো ইমান বেছি নহয় যিমান আমাৰ ছ'চাইটিয়ে বনাই ৰাখিছে যিমান আমাৰ অসমত ভেলিউ দিয়ে নহয় যে মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল হাই ছেকেণ্ডেৰী পৰীক্ষা কেনেকুৱা হ'ল সেই বস্তুটো ভেলিউ অকল সেই ৰিজাল্টৰ 2-3 মানে থাকে তাৰপিছত নাইকিয়া হৈ যায় সেই বস্তুটো আৰু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী কিয় ইমান হাইপটো বেছি মই ইয়াত বুজি নাপাওঁ কাৰণ কি চাবলৈ গ'লে আমি ক্লাছ 1ৰ পৰা লৈ পেলাই 9লৈকে যিবিলাক ফাইনেল পৰীক্ষা দিওঁ আমি বছৰৰ এণ্ডত যিটো এনুৱেল পৰীক্ষা হয় চাবলৈ গ'লে 10th পৰীক্ষাই হয় এইটো এটা
10th ফাইনেল এনুৱেল পৰীক্ষাই হয় এইটো ৰাইট আৰু চৰকাৰে এইটো বস্তু বুজি পাইছে চাগে কাৰণ কি এতিয়া শুনা পাই আছো যে এবাৰৰ পৰা মানে মেট্ৰিক নহয় মোৰ ভাইটিয়ে নেক্সট ইয়াৰ মেট্ৰিক দিয়াৰ কথা আছে অবভিয়াছলি দিব সি 2025ত কিন্তু মেট্ৰিকটো উঠাই দিয়াৰ কথা আছে আৰু নৰ্মেলাইজ কৰিব মানে বস্তুটো যে ক্লাছ 1 to 9 লৈকে যদি বস্তুবিলাক ফাইনেল পৰীক্ষা এনুৱেল পৰীক্ষাটো হয় ইমান বেছি মানে মানুহে খুদপুচ নকৰে যে ৰিজাল্ট কি হ'ল এইটো কি হ'ল ইমান বেছি মানে বম চম ফুটাই পেলাই মানে হাল্লা চিল্লা নকৰে চ' এইটো বস্তু মানে নৰ্মেলাইজ কৰিবলৈ চাগে চৰকাৰে সেই পদক্ষেপটো লৈছে বা অফিচিয়েলি একো গম পোৱা নাই এতিয়ালৈকে কি কথা হয় যেতিয়া পৰীক্ষা দিব তেতিয়া মানে বস্তুটো গম পাম আৰু এবাৰো শুনিছো যে এবাৰ মানে ষ্টেণ্ড কৰা মানে বস্তুটো নাইকিয়া কৰি দিছে ৰেংক খালি কিবা 5টা 3টা আছে মই বস্তুটো বুজি পোৱা নাই ভালকে কাৰণে মই ক'বলৈ পৰা নাই ৰেংক চিষ্টেমটো মানে নাইকিয়া কৰি দিছে এবাৰৰ কাৰণে আৰু লাহে লাহে মানে মেট্ৰিকটো মানে উঠাই দিব সেইটো শুনা পাই আছো চ' চৰকাৰে মানে বস্তুটো নৰ্মেলাইজ কৰিবলৈ বিচাৰিছে এতিয়া মেইন প্ৰব্লেমটো কি জানানে এইবিলাক মেট্ৰিকৰ ফলাফল হওক হাই ছেকেণ্ডেৰী ফলাফল হওক এইবিলাকত যোনটো মেইন প্ৰব্লেম হয় ডেট ইজ কম্পেৰিজন যে ইয়াৰ মা বাপেচোন কৈ থাকেচোন ই গোটেই দিনডাল পঢ়িয়ে থাকে ইচোন দুটাতহে লেটাৰ পালে বা ইমানহে পাৰ্চেণ্টেজ আনিলে মই 3টাত পালো সি 4টাত কেনেকে পালে ময়ো ইমান পাৰ্চেণ্টেজ হ'ল তাৰ ইমান পাৰ্চেণ্টেজ কেনেকে বেছিকে হ'ল সিচোন নাই পঢ়া বুলিয়ে কৈছিলে চ' এইবিলাক নৰ্মেলি তুমি শুনা পাইছা যে মোৰ ঘৰত যেতিয়া এইবিলাক কথা ওলাই মই অবভিয়াছলি দূৰতে থাকো কাৰণ কি বেলেগৰ মাইণ্ডছেট তুমি চেঞ্জ কৰিব নোৱাৰা তুমি খালি নিজৰ মাইণ্ডছেটটোহে চেঞ্জ কৰিব পাৰিবা ৰাইট আৰু এই মাইণ্ডছেটটো চেঞ্জ কৰা বহুত বেছি দৰকাৰ আছে কোনোবা যদি পেৰেণ্টছে মোৰ ভিডিঅ'টো চাই আছে এইখিনিলৈকে তেতিয়াহ'লে আপোনালোকক মই ক'ম যে নিজৰ ল'ৰা ছোৱালীক কম্পেয়াৰ কেতিয়াও নকৰিব বা তুমি যদি ধৰা এজন ষ্টুডেণ্ট হয় নিজক কাৰো লগত কম্পেয়াৰ নকৰিবা বা বেলেগক নিজৰ লগত কম্পেয়াৰ কৰিবলৈ চেষ্টা নকৰিবা কাৰণ কি চবৰে এবিলিটিজ বেলেগ হয় চবৰে পাৰ্চনেলিটি বেলেগ হয় ইণ্টেলিজেঞ্চ লেভেল বেলেগ হয় মাইণ্ডছেট বেলেগ হয় চ' ভগৱানে চবকে বেলেগ বেলেগকে বনাইছে ৰাইট তুমি যদি এটা মাছ হয় তুমি গছৰ ওপৰত উঠিব নোৱাৰা তুমি সেইটো মানিবলৈ লাগিব তুমি মাছ হৈ পেলাই যদি গছৰ ওপৰত উঠিবলৈ চেষ্টা কৰা পানীৰ পৰা যদি ওলাই আহা তুমি মৰি থাকিবা ৰাইট এটা বান্দৰ হৈ পেলাই যদি সি সাঁতুৰিবলৈ আহে বান্দৰটো যদি পানীত সাঁতুৰিবলৈ আহে আৰু পানীতে যদি থাকিম বুলি ভাবে তেতিয়াহ'লে সি মৰি থাকিব ৰাইট চ' আমাৰ এডুকেশ্যন চিষ্টেমটো মই সেইটোৱে ফল্ট বুলি ভাবো যে চবকে গছত উঠাবলৈ বিচাৰে ঘোঁৰাকো ওপৰত উঠাব বা মাছকো ওপৰত উঠাব চবকে মানে গছত উঠাবলৈ বিচাৰে চ' সেই বস্তুটো মানে বেয়া হয় ৰাইট চবৰে এবিলিটিজ বিলাক বেলেগ হয় সেইটো মতে চবৰে মানে পাৰ্চনেলাইজ কোৰ্চেছ কিছুমান থাকিবলৈ লাগে পাৰ্চনেলাইজ মানে এডুকেশ্যন থাকিবলৈ লাগে যোনটো অবভিয়াছলি আমাৰ চৰকাৰে এতিয়া কৰি আছে এডুকেশ্যন চিষ্টেমত বহুত ডাঙৰ চেঞ্জ এটা আহি আছে যে কেনে মানে চবৰ মতে মানে নিজৰ মতে যিটো পাৰ্চনেলিটি মতে এবিলিটি মতে মানে যিটো কেপাচিটি মতে মানে যিটো বস্তু ভাল পায় সেই ইণ্টাৰেষ্টৰ মতে মানে এতিয়া পঢ়িবলৈ পাৰিব চ' বহুত বেছি মানে ভাল পদক্ষেপ এটা লৈছে ইয়াত ৰাইট আৰু এইটো মোৰ মতে বেষ্ট বস্তু হয় ষ্টাৰ্ট হৈছে এডুকেশ্যন চিষ্টেমটো আমাৰ যদি এডুকেশ্যন চিষ্টেম আমি চলে যাওঁ আগৰ দিনত গুৰুকুলৰ চিষ্টেম আছিলে ৰাইট আগৰ দিনত গুৰুকুলৰ চিষ্টেম আছিল ওৱান অফ দ্য বেষ্ট এডুকেশ্যন চিষ্টেম ইন দি ৱৰ্ল্ড আছিলে আমাৰ ৰাইট আৰু সেইটো লাহে লাহে ব্ৰিটিছে কি কৰিলে ব্ৰিটিছে নাইকিয়া কৰি পেলালে কাৰণ কি এইটো বেষ্ট আছিলে আৰু বেষ্ট যেতিয়া হ'ব অবভিয়াছলি তাৰ পৰা সেই এডুকেশ্যন চিষ্টেমটোৰ পৰা যোনবিলাক মানুহ প্ৰডাক্টবিলাক ওলাব সেইবিলাকো বেষ্টে হ'ব আৰু ব্ৰিটিছক লাগিব গোলাম ঠিক আছে ব্ৰিটিছক লাগে গোলাম আৰু গোলাম যদি নহয় সিহঁত যদি বেষ্ট প্ৰডাক্ট তাৰপৰা ওলাই বেষ্ট মানুহ মানে বেষ্ট নলেজ লৈ পেলাই ওলাই তাহলে গোলাম কেনেকৈ হ'ব ৰাইট চ' এইটো যোনটো এডুকেশ্যন চিষ্টেম আমাৰ কাৰেণ্টলি চলি আছে সেইটো ব্ৰিটিছৰ মানে এডুকেশ্যন চিষ্টেম হয় ঠিক আছে আমাৰ এডুকেশ্যন চিষ্টেমটো বহুত বেছি বেলেগ হয় বহুত বেছি ডেভেলপ আৰু এডভান্স আছিলে আৰু সেইটো ধ্বংস কৰি পেলাই ব্ৰিটিছে এই এডুকেশ্যন চিষ্টেমটো আনিলে আৰু চৰকাৰে এতিয়া গম পাইছে বস্তুবিলাক কেনেকৈ কি ক'ত কৰিব লাগে কাৰণ কি ভাল মানুহ যদি ইয়াৰ পৰা আমি উলিয়াবলৈ লাগে ভাল প্ৰডাক্ট যদি আমাৰ ইয়াৰ কাণ্ট্ৰিৰ পৰা ওলাবলৈ লাগে তেতিয়াহ'লে এডুকেশ্যন চিষ্টেমটো ভাল কৰিব লাগিবই ঠিক আছে আমিতো বাৰু তেনেকৈ পঢ়ি আহিলোঁ কিন্তু ফৰ চিয়ৰ আগলৈ যোনটো জেনেৰেশ্যন আহিব তেওঁলোকে যাতে ভাল এডুকেশ্যন এটা পায় সেইটোৱে মই আশা কৰিছোঁ আৰু এট দি এণ্ড মই ইমানেই ক'ম যে তোমাৰ যদি পাৰ্চেণ্টেজ ইমান এক্সপেক্টেশ্যনৰ মতে হোৱা নাই তোমাৰ পেৰেণ্টছৰ এক্সপেক্টেশ্যনৰ মতে হোৱা নাই চিন্তা কৰিবলৈ একো নালাগে কাৰণ কি ইমান একো ভেলিউ নাই সেই মাৰ্কশ্বিটখনৰ যোনখনৰ মেট্ৰিক পৰীক্ষা মাৰ্কশ্বিট হওক বা হাই ছেকেণ্ডেৰী পৰীক্ষা মাৰ্কশ্বিট হওক ইমান বেছি ভেলিউ নাই মই নিজে জানো মই এজন নিজে ষ্টুডেণ্ট হৈ আহিছোঁ আৰু মই নিজে জানো যে কি ইম্পৰ্টেঞ্চ আছে কি ইম্পৰ্টেঞ্চ নাই চ' মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'বলৈ পাৰোঁ নিজৰ লাৰ্ণিংছৰ পৰা ক'বলৈ পাৰোঁ যে ইমান বেছি চিন্তা কৰি লাভ নাই আগবাঢ়ি যোৱা লাইফত বহুত বেছি অপৰচুনিটিজ আছে আজিকালি অপৰচুনিটিৰ অভাৱ নাই ঘৰত বহি বহি মানে টকা ঘটিবলৈ পাৰিবা আৰু আল্টিমেটলি মানে চাবলৈ গ'লে টকা পইচাৰে খেল হয় তুমি এতিয়া ভালকৈ যাবা ভালকৈ পঢ়া শুনা কৰিবা কিহৰ কাৰণে কৰি আছা আল্টিমেটলি গ'লটো কি ভালকৈ যাতে পেকেজ এটা পোৱা ভালকৈ যাতে মাহে মাহে কনচিষ্টেণ্ট ইনকাম এটা হওক সেইটোৱে ৰাইট চ' আজিকালি মানে অফিচ নগ'লেও মানে মানুহে ইনকাম কৰিবলৈ পাৰে ঠিক আছে বহুত মানুহ এনেকুৱাও আছে মই নিজে কৰি আছোঁ সেইবিলাক বস্তু চ' একো চিন্তা কৰিবলৈ নালাগে অবভিয়াছলি বেছিক এডুকেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় সেই বেছিক এডুকেশ্যনখিনি গ্ৰেজুৱেশ্যনলৈকে কৰা তাৰপিছত তুমি পঢ়িবলৈ বিচাৰা অবভিয়াছলি পঢ়িবলৈ যদি বিচৰা নাই আৰু বহুত বেছি অপৰচুনিটি আছে বহুত কিবা কিবি কৰিবলৈ পাৰিবা ঠিক আছে আজিকালি এনেকুৱা দিন আহি গ'ল য'ত 16 বছৰীয়া ল'ৰা ছোৱালীয়ে পইচা ঘটি আছে ঠিক আছে চ' তাৰ পৰা মোৰ ভাইটিও এজন যোন 16 বছৰ হয় আৰু বহুত ভালকৈ ইনকাম এটা কৰিবলৈ পাৰিছে 16 বছৰ বয়সতে নিজৰ পঢ়া শুনাও কৰি আছে ইনকামো কৰিবলৈ পাৰিছে চ' এই ভিডিঅ'টো মই নিজৰ ভাইটিৰ লগত বনাইছোঁ তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে ফৰ চিয়ৰ এইটো চোৱাগৈ আৰু জানা যে সি কেনেকৈ
ইনকাম কৰি আছে ষ্টাৰ্ট কৰিবলৈ পৰা তুমি দেখি পেলাই তাৰ পৰা ইনস্পিৰেশ্যন ল'বলৈ পৰা সি যিখিনি টেকনিক্স কৈছে সেইখিনি তুমি শিকি পেলাই মানে কিবা এটা ষ্টাৰ্ট কৰিবলৈ পৰা নিজৰ পঢ়া শুনাৰ লগত পেৰেলেল ৰাখি পেলাই চ' এই ভিডিঅ'টো ফৰ চিয়ৰ চাবাগৈ যদি নিশ্চয় কৰা শিকিবলৈ আৰু আই উইল সি ইন দ্য নেক্সট ভিডিঅ' টিল দ্য টাইম বাই টেক কেয়াৰ